আগন্তক মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিৰ উপলক্ষে এতিয়া গহপুৰৰ প্ৰতিটো শিৱ মন্দিৰতে চলিছে শিৱৰাত্ৰি উদযাপনৰ বাবে প্ৰস্তুতি আৰু মই উপস্থিত আছোঁ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰিত আৰু এই ভোলাগুৰিত যি ভোলা থান আছে এই ভোলা থান বুলি ক'লে আচলতে অসম বিখ্যাত বিশ্বনাথ জিলাই হওক বা লখিমপুৰ জিলা বিভিন্ন প্ৰান্তৰ পৰা শিৱৰাত্ৰিৰ দিনটোত ইয়ালৈ ভক্তৰ সমাগম ঘটে সেয়ে এতিয়া খুব সুন্দৰকৈ প্ৰস্তুতি চলিছে শিৱৰাত্ৰি উদযাপনৰ বাবে এইসকল ভক্ত তেওঁলোকে যি শিৱ আৰাধনা কৰিবৰ বাবে যি শিৱ নাম তাৰ আখৰাত ব্যস্ত আছে আনফালে চূণ তেলত ব্যস্ত আছে চূণ তেল দিছে সকলোবিলাক নতুনকৈ সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছে আৰু এই ঐতিহ্যমণ্ডিত ভোলা থানত বহু বছৰৰ পৰা আচলতে শিৱৰাত্ৰি উদযাপন হৈ আহিছে আৰু এইসকল হৈছে শিৱ ভক্ত তেওঁলোকে শিৱ নামৰ আখৰাত ব্যস্ত হৈ আছে আমি পোনে পোনে তেওঁলোকৰ আখৰাৰ মাজলৈ সোমাই গৈছোঁ হয় গাই থাকক নমস্কাৰ আমাৰ এই শ্ৰী শ্ৰী ভোলা থানত আমাৰ এই আহি থকা শিৱৰাত্ৰি মহা উদযাপনৰ হকে আমাৰ এই ৰাইজে বহি অখৰা কৰি আছে লগতে কাম কাজো আগবাঢ়ি আছে আৰু আমাৰ এই শিৱৰাত্ৰিৰ ভাগলৈ আমি সকলো ৰাইজক নিমন্ত্ৰণ জনাইছোঁ যাতে দূৰ দূৰণিৰ পৰা আহি আমাৰ এই শিৱৰাত্ৰি মহাভাগত অংশগ্ৰহণ কৰি আমাৰ যে মহাতিথি ভাগ যে শান্তি আৰু মানে জয় জয় মই কৰি যাতে উদযাপন কৰিব পাৰোঁ তাৰ বাবে আমি এই প্ৰস্তুতি চলাই আছোঁ কিমান মানুহ গোট খাব এতিয়া আমাৰ ইয়াত কমে লাখ মানুহ গোট খাব আৰু ইয়াত মানুহে বিটি বাট নেদেখা হ'ব আৰু বৰ ধুনীয়া এটা পৰিৱেশ হয় আৰু এই পৰিৱেশটো ঘটিবৰ বাবে আমি অহৰ্নিশে প্ৰচেষ্টা চলাই আছোঁ যাতে আৰু ভাল হয় আৰু সুন্দৰ হয় এই ভোলা থানৰ মুখ্য যি বাবাগৰাকী আছে আপোনালোকৰ ওচৰলৈ আহিছোঁ কেনেকুৱা প্ৰস্তুতি কেনেকৈ চলিছে সেইটোতো আমাৰ ইয়াত হয় যে কাম বন এটা চলি আছে আমাৰ এই চূণবিলাক লগোৱা হৈ আছে আমাৰ প্ৰশাসনৰো কাম আমাৰ চবে হৈ আছে তাৰ ভিতৰতে আমাৰ ধৰি ভক্তবিলাক অলপ নাম গাইছে আৰু বাবা এতিয়া শিৱৰাত্ৰি আপোনাৰ 26 তাৰিখৰ উপাৰ্জন এইবিলাক মানে আগবাঢ়িছে বহুতো আগবাঢ়িছে এতিয়া বহুখিনি কাম আগবাঢ়িছে আৰু ইয়াতে সহযোগীয়ে দেখাব ইয়াতে লাখ লাখ ভক্তৰ সমাগম ঘটিব আৰু সকলো ভক্তক আদৰিবৰ বাবে ইতিমধ্যে যি ভোলা থানৰ যিসকল কমিটি আছে বিষয়ববী আছে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ইয়াতে লাখ লাখ ভক্তৰ সমাগম ঘটিব এই ভক্তসকলক আদৰিবৰ বাবে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই আপোনাৰ ভক্তসকলক আদৰিবৰ কাৰণে আমি এই গেট চেট কিবা মঞ্চ আমাৰ সকলো ৰাইজে আৰু লাগি আছে আৰু বৰ্তমান এতিয়া মানে আমি ৰং পেইণ্টাৰ কৰিবলৈ আমি সকলো বৈষ্ণৱ বহিছোঁ আৰু ইয়াতে মানে ভোলা থানৰ শিৱৰাত্ৰিৰ নামত আমি সংকীৰ্তনো চলি আছে আমাক বুধবাৰে দেখা পাব সকলো এতিয়া খুব ব্যস্ত আৰু এতিয়া পূৰা ব্যস্ত এনেদৰে তেওঁলোকৰ যি শিৱ নামৰ আখৰা তাত ব্যস্ত আছে এইসকল শিৱ ভক্ত আৰু এনেদৰে এতিয়া গহপুৰৰ ভোলাগুৰিৰ ভোলা থানত শিৱৰাত্ৰি উদযাপনৰ বাবে প্ৰস্তুতি চলা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ